আজি মোৰ পৰম সৌভাগ্য আহি আহি দেখোন নাৰায়ণৰ আগতে ওলালো। প্ৰণাম জগন্নাথ। মামা, তোমাৰ কথাকেই ভাবিছিলো। কুৰুক্ষেত্ৰৰ নে ভাৱৰ মাজতে মোৰ কথা ভাবিছে? মামা তেন্তে আমাৰ গ্ৰহ নক্ষত্ৰ বিলাকত আমি মোৰ সৰু লেখত ধৰিলেহি আমি মোৰ কপিয়া কৰা সহা পাই মামা সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, কথা সোধো। অন্তজনী নাৰায়ণক নকলেও হ'ব। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকতা কিয় হলা? সেয়াও যদুপতিয়ে জানে। তুমি বৰ নিষ্ঠুৰ মামা। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ প্ৰতিৰক্ষণখিনি দয়াময়। ভাগিন বুলি মুখৰ অমৃতেৰে ওলাই অনন্ত চিৰসতী ফলাফল বিষ মাতকৈ সন্মুখ যুদ্ধত অধিধাৰণ কৰি শত্ৰুতা প্ৰধান মানুহ এই প্ৰতাৰক এই প্ৰবঞ্চনা অযোগ্য বুলি ক্ষমাৰ যোগ্য বুলি অযোগ্য বুলি মই জানো দয়া। কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰ আচৰণ দোষণীয় নে দয়াময়? নুবুজিলো মামা। অতি সহজ। বৰ পদবেশী সপোনী দুৰ্যোধনৰ অন্নেৰে পালিত এই দৰিদ্ৰ সপোনী মূৰত যেতিয়া ভাৰতবৰ্ষৰ সমস্ত যুদ্ধৰ এই সপোনীৰ মূৰৰ ওপৰত কলংক আৰু দোষ জাপি দিয়ে, তেন্তে এই সপোনী সামান্য সপোনী নহয়। মোৰ জীৱনো ধন্য, এই জনম ধন্য। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় মামা। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत Nina
आशाय संस्कृता धर्म संस्थापनार्थाय शुभवादी युगे ভাৰত যুদ্ধত যি কাম কোনে সমাধান কৰিব নোৱাৰিলে সেই কাম সমাধান কৰিব এই শৈল্যই। চুনাৱৰ দিনা শকুনিৰ কোৱা কথাষাৰ মনলৈ আহিছে। শৈল্য, তুমিয়ে দুৰ্যোধনৰ পৰা ৰক্ষা কৰিব লাগিব। আজি আজি অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিনে শক্তিক্ষয় কৰি যি ভুল কৰি আহিছে তাক আজি সহজেই বুজিব পাৰিবা। মধ্যৱৰ্তী কুৰুক্ষেত্ৰ আনি সেনাপতি পতা হ'লে হস্তিনাপুৰত অতিশীল অৱদান পিতৃনা পুত্ৰকন্যাৰ বিৰোধ কাহিনী কৰুণ কাহিনী শুনিব লাগিছিলে। মন্ত্রী আত্মসমর্পণে অধিক সাধনা আমাদের নিজের রক্ষা করা। লাগিলে